নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাৱাহক কি আছে আজি আমাৰ সংবাদ 2024 বৰ্ষত যোৰহাটত প্ৰথমটো বৃহৎ অগ্নিকাণ্ড যোৰহাটৰ পদুমণি অঞ্চলৰ গীতা গোশালাত সংঘটিত হয় এই অগ্নিকাণ্ড নিউজ নাওৰ এক ৰিপৰ্ট 2024 বৰ্ষৰ যোৰহাটত প্ৰথমটো বৃহৎ অগ্নিকাণ্ড উল্লেখযোগ্য যে যোৰহাটৰ পদুমণি অঞ্চলৰ গীতা গোশালাত বৃহৎ অগ্নিকাণ্ডটি সংঘটিত হয় গোধনলৈ অনা খাদ্যৰ দুটাকৈ বৃহৎ গুদামত এই জুইৰ সূত্ৰপাত হয় আৰু গুদামকেইটা জুইত যায় অগ্নি নিৰ্বাপক বাহন গৈ অৱশেষত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় মই আহিছো 7টা বজাৰ আগে আগে গেটৰ মুখতে সিকিউৰিটিজনে কৈছে যে খেৰঘৰ জ্বলিলে তেতিয়াহে মই গম পাইছো মই তেতিয়া তেখেতে 3:30 মান বজাৰ পৰা জ্বলিছে বুলি কৈছে বহুত টকা এতিয়া হিচাপ কৰিবলৈ মুনিমেহে গম পাব কিমান টকা তেতিয়ালৈকে সম্পূৰ্ণ জ্বলি গ'ল দুটা খেৰঘৰ ডাঙৰ আছিলে 1 ফুট লম্বা 50 ফুট বহল জ্বলি সম্পূৰ্ণ অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও